অসমীয়া খালি অসমীয়া হৈ নাথাকিল হয়, অসমীয়াক এই মিয়াসকলে লগ লাগি আজি অসমীয়া হৈ গৈছে ছাৰ। অসমীয়া খালি অসমীয়া হৈ নাথাকিল হয়, অসমীয়াক এই মিয়াসকলে লগ লাগি আজি অসমীয়া হৈ গৈছে ছাৰ। সিহঁতে আজি 50-60 বছৰৰ পৰা এইটো ঠাইত বসবাস কৰি আছে আৰু এইটো হ'ল ৰেভিনিউ আচুডুবি ৰেভিনিউ ভিলেজ। এইটো এটা ষড়যন্ত্ৰ কৰি সমষ্টি কাটি পেলাই এই ৰেভিনিউ ভিলেজখনক পাইকান ফৰেষ্ট বুলি ঘোষণা কৰি দি তাৰ কাৰণে এতিয়া ল'ৰা ছোৱালী লৈ ক'ত যাব, ক'ত কি কৰিব। এইবিলাক হ'ল নদী ভাঙা মানুহ আছিল, আগৰ পৰা আহিছে। এতিয়া সিহঁতৰ নদীয়ে মাটি লৈ গৈছে। যদি চৰকাৰখনৰ ইমান দায়িত্ব আছে তেনেহ'লে এই মানুহখিনিক আগত এটা সংস্থাপন ক'ৰবাত দিব লাগিছিল, মাটি জমা দিব লাগিছিল। 1 বিঘা নিদিয়া 1/2 বিঘা দিয়ক, 1/2 বিঘা নিদিয়া 1 পোৱা দিয়ক। তেনেকৈ সংস্থাপন দিয়াৰ পিছত এইটো এৰিয়াত এই বিদ্যাপাৰা বেতবাৰী অঞ্চলত JCB বলডোজাৰ লগাব লাগিছিল। কিন্তু এতিয়া আমি দেখিলোঁ যে আমাৰ মানে এটেক হৈছে খালি মুছলিমৰ ওপৰত। মানে যিটো অৰিজিনেলি পাইকান ব্লকৰ আণ্ডাৰত পৰে, পাইকান কিহত পৰে, সেইবিলাক ঘৰ ভাঙা নাই। তাতে হিন্দু মানুহ আছে, কোচ ৰাজবংশী আছে, ৰাভা মানুহ আছে। সেই ৰাভাসকলক কিন্তু সিহঁতে ভাঙা নাই। মোৰ ঘৰৰ পিছফালৰ পৰাই সেইটো বনাঞ্চল, আৰু সেই বনাঞ্চলত কিমান মানুহ আছে এতিয়ালৈকে সিহঁতে কোনো ধৰণৰ নটিচ দিয়া নাই, কোনো একো দিয়া নাই, আৰু ঘৰ ভঙাও নাই। যিটো এৰিয়া ৰেভিনিউ খাছ ইয়াতে কোনো ৰাভা, বড়ো, হিন্দু, কোচ ৰাজবংশী নাই। ইয়াতে অকল খালি মুছলিম মানুহখিনি আছে, ইয়াতে ভাঙি দিছে। এই চৰকাৰখনে টাৰ্গেট কৰি যে যাতে মুছলমানবিলাকৰ ন্যস্ত নাবুদ কৰিব পাৰিম, কিন্তু নোৱাৰিব। সকলৰ কাৰণেই ওপৰ মালিক আছে। মালিকে যেনেকৈ মাৰ পেটৰ পৰা উলিয়াই দিছে ধুনীয়াকৈ, তেনেকৈ খাদ্যও দিব, থাকিবলৈ বাসস্থান যদিও নাথাকে, গাছৰ তলত হ'লেও মানুহ জীয়াই থাকিব। কিন্তু তুমি আমাৰ ঘৰ বাৰী ভাঙাই দি আমাক যে ক'ৰবা মানে অপদস্থ কৰি আছা, সেইটো ওপৰ মালিকে চাই আছে। আৰু তাতে যাই কোনো উকিল, কোনো মেজিষ্ট্ৰেট নালাগে, সি নিজে অকলেই বিচাৰ কৰিব। 3জন যে আজি মৃত্যু হ'ল, সিহঁতৰ ঘৰৰ মানে সিহঁতৰ যিমানখিনি ক্ষতিগ্ৰস্ত হৈছে আৰু মানুহজন ঢুকালে, তাৰ যিখিনি বস্তু মানে পইচা দিব লাগে সেইটো চৰকাৰে বহন কৰিব লাগিব। আৰু এই অঞ্চলটো যে ভাঙিছে, ইয়াৰ কমপ্লিট দায়িত্ব আপোনাৰ, আৰু আপুনি এইবিলাক পুনৰাই গৰাই দিব লাগিব। যদি গৰাই নিদিয়ে তেনেহ'লে আপোনাৰ পৰিস্থিতি কি হয় চাওক। এই যে কেইদিনমান আগতে কৈছে যে আজি অসমীয়া খালি অসমীয়া হৈ নাথাকিল হয়, অসমীয়াক এই মিয়াসকলে লগ লাগি আজি অসমীয়া হৈ গৈছে ছাৰ।